নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি পঢ়িম জিএসটিৰ বিষয়ে জিএসটিনো কি জিএসটি কি হয় পণ্য সামগ্ৰী আৰু সেৱা কৰ কৰ হল কোনো ব্যক্তি ব্যৱসায়িক প্ৰতিষ্ঠান অথবা কোনো সংগঠনে বাধ্যতামূলকভাৱে চৰকাৰক সময়মতে ভৰিবলগীয়া ধনৰ পৰিমাণ যি ধন চৰকাৰে ৰাজ্যৰ সেৱাতে নিয়োজিত কৰে তাকে কি বুলি কোৱা হয় কৰ বুলি কোৱা হয় বা টেক্স বুলি কোৱা হয় কৰ প্ৰধানত কেই প্ৰকাৰৰ থাকে কৰ দুই প্ৰকাৰৰ থাকে পৰোক্ষ কৰ আৰু প্ৰত্যক্ষ কৰ তাৰ ভিতৰত প্ৰত্যক্ষ কৰ কি হয় প্ৰত্যক্ষ কৰ এনে এবিধ কৰ যাক চৰকাৰে জনসাধাৰণৰ পৰা তেওঁলোকৰ আয় অথবা সংগ্ৰহিত সা-সম্পত্তিৰ ওপৰত ভিত্তি কৰি আদায় কৰে তাক কি কৰ বুলি কোৱা হয় প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ কোনবোৰ যিবোৰ কৰ যাক মধ্যৱৰ্তী সংগঠনৰ মাধ্যমত জনসাধাৰণৰ পৰা আদায় কৰা হয় যেনেকৈ বিক্ৰী কৰ সেৱা কৰ আবকাৰী কৰ আমোদ কৰ মূল্য সংযোজিত কৰ ইত্যাদি কৰসমূহ পৰোক্ষ কৰৰ আওতাত ধৰা হয় বৰ্তমান এই পৰোক্ষ কৰসমূহ একেলগ কৰি পণ্য সামগ্ৰী আৰু সেৱা কৰ বা জিএসটি নাম দিয়া হৈছে মূলতঃ এক ধৰণৰ কৰ ব্যৱস্থা প্ৰৱৰ্তনৰ উদ্দেশ্যে জিএসটি প্ৰণয়ন কৰা হৈছিল প্ৰধানতঃ জিএসটি কেই প্ৰকাৰৰ জিএসটি দুই প্ৰকাৰৰ অন্তৰাজ্যিক জিএসটি আৰু আন্তঃৰাজ্যিক জিএসটি অন্তৰাজ্যিক মানে যেতিয়া নিজৰ ৰাজ্যৰ ভিতৰত কোনো বস্তু বিক্ৰী কৰা হয় যেতিয়া যেটো টেক্স দিব লগা হয় হেতু কি হয় অন্তৰাজ্যিক জিএসটি আৰু যেতিয়া বেলেগ বেলেগ ৰাজ্যত আমি বস্তুবোৰ বিক্ৰী কৰিবলগীয়া হয় তেতিয়া হে যেটো টেক্স দিয়া হয় তাক কি বুলি কোৱা হয় আন্তঃৰাজ্যিক জিএসটি অন্তৰাজ্যিক লেনদেনত লগোৱা কৰ হল সিজিএসটি বা কেন্দ্ৰীয় জিএসটি আৰু এসজিএসটি বা ৰাজ্যিক জিএসটি বা ইউটিজিএসটি বা কেন্দ্ৰীয় শাসিত অঞ্চল জিএসটি নিম্নোক্ত ছবিখনে জিএসটিৰ শ্ৰেণীসমূহ স্পষ্টভাৱে বুজাত সহায় কৰিব মানে অন্তৰাজ্যিক জিএসটি যেতিয়া আমি নিজৰ ৰাজ্যৰ ভিতৰতে যেতিয়া বস্তু লেনদেন কৰো তেতিয়া যেটো জিএসটি দিব লগা হয় তো কি থাকে সিজিএসটি থাকে আৰু এসজিএসটি বা কেন্দ্ৰীয় শাসিত অঞ্চলত কি হয় ইউটিজিএসটি থাকে এতিয়া জিএসটি দুই প্ৰকাৰৰ অন্তৰাজ্যিক জিএসটি আৰু আন্তঃৰাজ্যিক জিএসটি অন্তৰাজ্যিক মানে নিজৰ ৰাজ্যৰ ভিতৰত যেতিয়া লেনদেন কৰা হয় হেতু কি জিএসটি দিব লাগে সিজিএসটি বা এসজিএসটি বা ইউটিজিএসটি আৰু যেতিয়া বেলেগ ৰাজ্যত মানে আন্তঃৰাজ্যিক জিএসটি মানে বেলেগ বেলেগ ৰাজ্যৰ মাজত যেতিয়া আমি লেনদেন কৰো তেতিয়া কি দিব লাগে অকল এটাই জিএসটি হেতু কি হল আইজিএসটি বিভিন্ন বিক্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য জিএসটিৰ শ্ৰেণীসমূহ বিক্ৰীৰ পৰিসৰ ৰাজ্যৰ ভিতৰত স্থানীয় বিক্ৰীৰ ক্ষেত্ৰত আৰোপিত কৰ কি হয় সিজিএসটি প্লাস এসজিএসটি নাইবা ইউটিজিএসটি আৰু যেতিয়া ৰাজ্যৰ বাহিৰত কেন্দ্ৰীয় বিক্ৰীৰ ক্ষেত্ৰত কি দিব লাগে অকল আইজিএসটি দিব লাগে এটা জিএসটিৰ হাৰ ৰেট অফ জিএসটি ধৰা হওক চৰকাৰে কোনো সামগ্ৰীৰ ওপৰত যেতিয়া 5% জিএসটি ঘোষণা কৰিলে তেতিয়া কি দিব লাগিব যেতিয়া ৰাজ্যৰ ভিতৰত বিক্ৰী কৰা হয় তেতিয়া সেই 5% জিএসটি কি হ'ব দুভাগ হ'ব মানে 5ক 2 ৰে হৰণ কৰিলে কি হয় 2.5 মানে 2.5 সিজিএসটি দিব লাগিব আৰু 2.5 কি দিব লাগিব এসজিএসটি দিব লাগিব আৰু যদি সামগ্ৰীবিধ ৰাজ্যৰ বাহিৰত বিক্ৰী কৰা হয় তেতিয়া হলে কি হয় যেটো 5% জিএসটি আছিল গতিকে 5% আইজিএসটি আদায় কৰিব লাগিব আইজিএসটিৰ ওপৰত আৰোপিত কৰ ইকুৱেল টু সিজিএসটিৰ ওপৰত আৰোপিত কৰ প্লাস এসজিএসটি বা ইউটিজিএসটিৰ ওপৰত আৰোপিত কৰ বিক্ৰীৰ ধৰণ ৰাজ্যৰ ভিতৰত স্থানীয় বিক্ৰী হলে কি কৰ আৰোপিত কৰ হয় সিজিএসটি প্লাস এসজিএসটি আৰু আন্তঃৰাজ্যিক বিক্ৰী হলে আৰোপিত কৰ কি হয় আইজিএসটি এতিয়া আমি এই জিএসটিৰ ওপৰত এটা উদাহৰণ দিয়া আছে হেতু আমি সমাধান কৰিবলৈ চেষ্টা কৰো হা ধৰা হল সামগ্ৰীৰ ওপৰত সিজিএসটিৰ হাৰ 9% আৰু এসজিএসটিৰ হাৰ 9% 20,000 টকা বিক্ৰী মূল্যৰ বিল এখন প্ৰস্তুত কৰা যদি বিক্ৰী স্থানীয় পৰ্যায়ত অৰ্থাৎ ৰাজ্যখনৰ ভিতৰতে হয় এতিয়া আমাৰ ইয়াতে বিক্ৰী মূল্য প্ৰথমতে লিখি লৈছো বিক্ৰী মূল্য ইয়াতে বিক্ৰী মূল্য কিমান দিয়া আছে 20,000 টকা
আৰু আমাৰ কি আছে CGST যেহেতু এইটো ৰাজ্যৰ ভিতৰত বিক্ৰী হৈছে বুলি কোৱা হৈছে গতিকে ৰাজ্যৰ ভিতৰত বিক্ৰী হলে কি হয় CGST আৰু IGST দিব লাগে এতিয়া প্ৰথমতে আমাক CGST কিমান দিছে CGST যেহেতু 9% গতিকে 20,000 টকাৰ 9% GST টো কাৰ ওপৰত দিব লাগিব আমি বিক্ৰী মূল্যৰ ওপৰত into 9/100 0000 কিমান থাকিলে 9 দুগুণ 18 SGST SGST কি হ'ব যেহেতু SGST কিমান 9% হয় গতিকে CGST যিমান হ'ব 9% হলে কি 1800 টকা SGST কিমান হ'ব 1800 টকা এতিয়া আমাক কি কৈছে এখন বিল প্ৰস্তুত কৰা গৈছে এতিয়া চোৱা আমাৰ বিলত কি থাকিব বিক্ৰী মূল্য থাকিব লগতে CGST আৰু SGST কি হৈ আছে যোগ কৰিব লাগিব গতিকে আমি উলিয়াম বিলৰ পৰিমাণ বিলৰ পৰিমাণ কি হয় বিক্ৰী মূল্য প্লাস CGST প্লাস SGST বিক্ৰী মূল্য কিমান আছিলে 20,000 টকা CGST 1800 টকা SGST 1800 টকা কিমান হ'ব এইটো আমাৰ বস্তুটোৰ বিক্ৰী মূল্য কিমান আছিলে 20,000 টকা তাৰ লগত কি যোগ হল CGST আৰু SGST যোগ হয় কিমান হল 23,600 টকা তোমালোকে ধৰিব পাৰিছা চাগে যেতিয়া আমি যিকোনো বস্তু কিনিবলৈ যাওঁ বিশেষকৈ শ্বপিং মলবোৰত কি থাকে এখন বিল যেতিয়া দিয়া থাকে তলত কি দিয়া থাকে CGST SGST দিয়া থাকে আৰু তাত কি এক্সট্ৰা আমি কি কৰিব লাগে যেটো আমাৰ বস্তুৰ দাম তাতকে আমি এক্সট্ৰা কিছুমান পেমেন্ট কৰিব লাগে হেতুই কি হৈছে আমাৰ CGST আৰু SGST আৰু হে বস্তুৰ দামৰ লগত যেতিয়া যোগ হয় যেটো পাম হেতুই কি হৈছে আমাৰ বিলৰ পৰিমাণ এতিয়া নেক্সট এটা প্ৰশ্ন দিছে ধৰা হল সামগ্ৰীৰ ওপৰত CGST হাৰ 9% আৰু SGST হাৰ 9% 20,000 টকা বিক্ৰী মূল্য বিল এখন প্ৰস্তুত কৰা যদি বিক্ৰী আন্তঃৰাজ্যিক পৰ্যায়ত হয় তেন্তে কি হ'ব এতিয়া পূৰ্বৰ যেটো প্ৰশ্ন আছিল হেতু কি একেই হয় প্ৰশ্নটো হেতু কি হৈছে যদি বিক্ৰীটো আমি কিহৰ ভিতৰত হয় নিজৰ ৰাজ্যৰ ভিতৰত হয় তেতিয়া হলে আমি কি উলিয়াব লাগে CGST আৰু SGST উলিয়াব লাগে আৰু ইয়াতে কি কৈছে যে আন্তঃৰাজ্যিক হলে কি হ'ব আমাৰ যেহেতু CGST 9% SGST 9% 9 plus 9 কিমান হ'ব 18 গতিকে IGST ইয়াতে কিমান হ'ব 9% ইয়াতে হেকে বিক্ৰী মূল্য কিমান হ'ব 20,000 টকা আৰু IGST ইয়াতে কিমান হ'ব 18% IGST 18% এতিয়া আমি উলিয়াব লাগিব IGST কিমান 20,000 টকাৰ 18% 20,000 পূৰণ 18/100 0000 কিমান হল 200 into 18 টকা
3,600 টকা এতিয়া আমি কি উলিয়াব লাগিব বিলৰ পৰিমাণ কিমান হ'ব বিক্ৰী মূল্য প্লাস IGST বিক্ৰী মূল্য কিমান আছিলে 20,000 IGST কিমান পাইছো 3,600 টকা গতিকে আমাৰ বিলৰ পৰিমাণ কিমান হল 23,600 টকা এতিয়া নেক্সট এটা প্ৰশ্ন আহিছো অসমৰ ভিতৰত আদান প্ৰদান কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ খুচুৰা মূল্য 12,000 টকা ৰেহাই 30% GST 18% অনুসাৰে মুঠ ৰেহাইৰ পৰিমাণ বিক্ৰী মূল্য CGST SGST আৰু IGST নিৰ্ধাৰণ কৰাৰ লগতে বিলৰ পৰিমাণ উলিওৱা ইয়াতে আমাক সৰ্বোচ্চ খুচুৰা মূল্য মানে যেটো আমাৰ লিখা থাকে যিকোনো বস্তুৰ ওপৰত কি MRP লিখা থাকে ম্যাক্সিমাম ৰিটেইল প্ৰাইস হেতু কিমান দিয়া আছে ইয়াতে 12,000 নে লিখি লৈছো সৰ্বোচ্চ খুচুৰা মূল্য 12,000 তাৰ লগতে ৰেহাই যেটো আমাৰ সৰ্বোচ্চ খুচুৰা মূল্য মানে MRP যেটো দাম লিখা আছিলে হেতু কিমান আছে 12,000 টকা আৰু ইয়াতে কি কৈছে হে 12,000 টকাৰ ওপৰত 30% আমাক কি দিছে ৰেহাই দিছে মানে 30% আমাক ডিসকাউন্ট দিছে গতিকে ৰেহাই কিমান হ'ব 12,000 টকাৰ 30% কি ৰেহাই কিমান টকা পালে 12,000 পূৰণ 30/100 টকা 0000 কিমান হল 1200 পূৰণ 3 3600 এটা কি পালে আমাৰ ৰেহাই পালে এটো আছিলে খুচুৰা মূল্য সৰ্বোচ্চ খুচুৰা মূল্য মানে দামটো লিখা আছিলে এতিয়া ৰেহাই কিমান পালে ৰেহাই 30% ৰেহাই পোৱাৰ কিমান ৰেহাই হল 3,600 টকা ৰেহাই পালে তে বিক্ৰী মূল্য কিমান হ'ব বিক্ৰী মূল্য 12,000 পৰা 3,600 টকা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব 0 0 4 0 0 4 8,400 টকা আমাৰ কি হল এটো বিক্ৰী মূল্য হল তে প্ৰশ্নত আমাৰ কি কৈছে মুঠ ৰেহাই কিমান পৰিমাণ ৰেহাইৰ মানটো আমি উলিয়ালো এতিয়া বিক্ৰী মূল্য উলিয়ালো এটা কি উলিয়াব দিছে CGST আৰু SGST আৰু IGST যেহেতু অসমৰ ভিতৰতে হৈছে গতিকে IGST কিমান হ'ব 0 হ'ব আৰু CGST কিমান হ'ব 18 আছে 18ৰ 2 ৰে হৰণ কৰিলে কিমান হ'ব 9 হ'ব গতিকে CGST 9% আৰু SGST 9% এই আমি GST টো কাৰ ওপৰত লব লাগিব সৰ্বোচ্চ খুচুৰা মূল্য নে বিক্ৰী মূল্য GST টো আমি বিক্ৰী মূল্যৰ ওপৰত উলিয়াব লাগিব CGST কিমান 8,400 টকাৰ 9% 9/100 এটো 0 0 0 0 কেনসেল হল কিমান থাকিলে 84 into 9 4 9 গুণ 36 8 9 গুণ 72 73
SGST SGST কিমান 9% মানে 8400 টকাৰ 9% উলাইলে কিমান পাম আমি একে পাম গতিকে তো লিখি দিছো আর কি উলাব দিছিলে প্ৰশ্ন CGST IGST হলে কি কৈছে বিলৰ পৰিমাণটো উলিয়াব দিছে গতিকে নেক্সট আমাৰ কি উলিয়াব দিছে বিলৰ পৰিমাণ বিলৰ পৰিমাণটো কি হ'ব বিক্ৰী মূল্য plus CGST plus SGST বিক্ৰী মূল্য কিমান আছিলে 8400 plus CGST আছিলে 756 plus SGST ও 756 টকা এতিয়া আমি যোগ কৰিম 8400 756 756 6 plus 6 হলে 12 5 plus হাতত থাকিল 1 5 plus 10 11 into 1 18 19 8 plus 1 কিমান হল 9 9 1 গতিকে আমি কি পালো বিলৰ পৰিমাণ 9912 টকা আমাৰ প্ৰশ্ন কি উলিয়াব দিছিলে প্ৰশ্নত আমাক প্ৰথমতে উলিয়াব দিছিলে ৰেহাই কিমান খুচুৰা মূল্যৰ 12000 টকা আছিলে 12000 টকা 30% যদি ৰেহাই হয় আমি কিমান পালো 3600 টকা নেক্সট কি উলিয়াইছিল বিক্ৰী মূল্য কিমান যেটো আমাৰ MRP সৰ্বোচ্চ খুচুৰা মূল্য তাৰ পৰা আমি মাইনাস কৰি দিলো ৰেহাই আমি বিক্ৰী মূল্য কিমান পালো 8400 টকা নেক্সট আহিল আমাৰ CGST আৰু SGST যেটো আমাৰ প্ৰশ্নত GST কিমান দিয়া আছে GST 18% দিয়া আছে আৰু অসমৰ ভিতৰতে যেহেতু লেনদেন মানে নিজৰ ৰাজ্যৰ ভিতৰতে যেহেতু লেনদেন হৈছে আমি কি উলিয়াব লাগিব CGST আৰু CGST আৰু SGST কেনেকৈ উলিয়াম যেটো আমাৰ GST আছে হেতুক 2 ৰে হৰণ কৰি মানে 18 divided by 2 কৰিলে আমি কি পাম 9 তো CGST ও 9% SGST ও 9% এই 9% GST কাৰ ওপৰত উলিয়াম বিক্ৰী মূল্যৰ ওপৰত মানে 8400 টকাৰ 9% উলিয়ালে আমি কিমান পাৰো 756 এটো কি হল CGST আৰু SGST ও যেটা বিক্ৰী মূল্য 9% উলিয়াব লাগে SGST কি ভাল হ'ব 756 টকা আৰু নেক্সট আমি কি উলিয়াব দিছে বিক্ৰী বিলৰ পৰিমাণত কি থাকে বিক্ৰী মূল্য লগতে CGST আৰু SGST যোগ হৈ থাকে বিক্ৰী মূল্য কিমান আছিল 8400 টকা তাৰ লগত কি যোগ হৈ থাকিব 756 CGST আৰু আকৌ 756 SGST আমি যোগ কৰি কিমান পালো 9912 টকা হেতু কি হল আমাৰ বিলৰ পৰিমাণ এতিয়া তোমালোকক কেইটামান প্ৰশ্ন হতো আছে GST হৈছে এবিধ GST তো কি কৰ প্ৰত্যক্ষ কৰ নে পৰোক্ষ কৰ GST হৈছে পৰোক্ষ কৰ নেক্সট আন্তঃৰাজ্যিক কৰ হৈছে আন্তঃৰাজ্যিক কোনটো IGST নে SGST আন্তঃৰাজ্যিক মানে যেতিয়া বেলেগ দুখন ৰাজ্যৰ মাজত কি হয় বস্তু কিনা বেচা বা লেনদেন হয় তেতিয়া হে কি কৰ দিব লাগে আন্তঃৰাজ্যিক কৰটো কি হৈছে IGST আজিৰ অংশত আমি এইখিনিয়ে আলোচনা কৰিলো পৰৱৰ্তী অংশত আমি অনুশীলনী 8.5 থকা প্ৰশ্নসমূহ সমাধান কৰিম ধন্যবাদ